নমস্কাৰ বন্ধুসকল, মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আমি যাবলৈ ওলাইছোঁ বনভোজলৈ। মানে আমাৰ বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী একেলগে এয়া দেখিছেনে একদম উলহ মালহেৰে আমি যাবলৈ ওলালোঁ আমছৈত পিকনিক খাবলৈ। আৰু এই আমছৈ আছে নগাঁও জিলাত। আৰু এয়া আমাৰ এখন স্কুল বাছ লৈ আমি আহিলোঁ এয়া আমছৈলৈ। আৰু তাৰ কাৰণে প্ৰস্তুতি দেখিছেনে আগদিনাৰ পৰা। আগদিনাই আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে খুব আনন্দেৰে এইবিলাক যা যোগাৰ কৰি আছিলে। তেওঁলোকৰ বিৰাট ফূৰ্তি। আৰু এয়া ইয়াৰ পিছতে এয়া আমি আহি পালোহি আমাৰ পিকনিক স্পট আমছৈ। আৰু প্ৰথমে আহিয়ে আমি সকলোৱে মিলি ব্ৰেকফাষ্ট কৰি ল'লোঁ এয়া। আৰু ইয়াৰ পিছতে আমি ফূৰ্তিৰে গীত নৃত্যৰ অনুষ্ঠান এয়া আমি সকলোৱে মিলি ফূৰ্তি কৰিলোঁ অকণমান। আৰু ছাত্ৰ ছাত্ৰীসকলেও খুব ফূৰ্তি কৰিলে। তেওঁলোকে নিজৰ নিজৰ গীত নৃত্য আৰু এয়া গীটাৰ লৈ আহিছে, তেওঁলোকে বজালে আৰু আমি সকলোৱে উলহ মালহে নাচিলোঁ। আৰু এয়া দেখিছেনে সকলো ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী সকলোৱে সেইখিনি সময় আমি খুব ধুনীয়াকৈ উপভোগ কৰিলোঁ। আৰু তাৰ লগে লগে এয়া যা যোগাৰ এয়া আমাৰ যা যোগাৰখিনিও চলি থাকিল। এয়া বঠি স্পেচিয়েলিষ্ট নামটো দিয়ে দিছোঁ আৰু হেল্ল' বঠি স্পেচিয়েলিষ্ট এয়া ধনিয়া ধনিয়া স্পেচিয়েলিষ্ট। কিছুমান ফুটীয়া ধেমালি ফূৰ্তিৰ মাজেৰে আমাৰ এনেটো আৰম্ভ হ'ল। এয়া ছাত্ৰ ছাত্ৰীসকলৰো খুবেই হেঁপাহ আজিৰ দিনটোৰ কাৰণে। আৰু এয়া ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকলেও টেষ্ট পৰীক্ষা দি উঠি এয়া এটা দিন ইনচাৰ্জ একদম ধুনীয়া দেখিছেনে, একদম পাচলি গুটি আছে এয়া। আৰু এয়া হৈছে ফটোগ্ৰাফাৰ, এই ফটোগ্ৰাফাৰ বুলি কৈছোঁ, কেমেৰা লৈ একদম ৰেডি, লগতে গীটাৰ বাদক আপোনাৰ দায়িত্বত একো নাই বেকাৰ। এনেদৰে এজনী আমাৰ আমি লাগি আমাৰ কামবিলাকো মাজেৰে এয়া। আৰু এয়া খোৱাৰ যা যোগাৰ চলি আছে। আৰু তাৰ মাজতে এয়া নৃত্য গীত সকলোৰে ফূৰ্তি। গতিকে আজিৰ দিনটো যিহেতু উপভোগ কৰিম বুলি আহিছে সকলোৱে, এইকাৰণে কাৰো গাত তৰণি নাই, চবেই সমানেই ফূৰ্তি কৰিছে। আৰু এয়া আমাৰ কাষৰে এজন ছাৰ আৰু বাইদেউ, বৈশ্য ছাৰ আৰু দীপা বাইদেউ, এয়া তেওঁলোকে নিজেও ফূৰ্তি কৰিছে আৰু আন সকলোকে মনোৰঞ্জন দিছে। ছাত্ৰ ছাত্ৰীসকলেও ফূৰ্তি কৰিছে। এয়া চাওকচোন ৰাইজসকল সকলোৱে মিলি ফূৰ্তি ফাৰ্তা কৰি আছে আৰু খাৰ যা যোগাৰ কৰি আছে। আৰু এতিয়া আমি যাম এয়া এটা ঝৰ্ণা আছে, আমি সেইফালে ফুৰিবলৈ যাম। আৰু এইফালে আছে মন্দিৰটো, এয়া দেখিছেনে, এয়া হৈছে এটা শিৱ মন্দিৰ আৰু লগতে আছে এয়া শিৱকুণ্ড। ইয়াতে সুন্দৰ এটা ঝৰ্ণা শিৱকুণ্ড বুলি কয়। আৰু এয়া খুব সুন্দৰ এটা দৃশ্য আৰু যথেষ্ট লোকৰো সমাগম হৈছে। আৰু এইফালে আপোনালোকক অকণমান ভিউটো দেখুৱাই দিছোঁ। আৰু এয়া হৈছে সেই ঝৰ্ণাটোৰ কাষত আমি ফটো মাৰিলোঁ। আৰু লগতে এয়া আপোনালোকক দেখুৱাই দিছোঁ ওপৰলৈ, ওপৰতো এটা শিৱ মন্দিৰ আছে, সেইখিনিও আপোনালোকক দেখুৱাই দিছোঁ। আৰু এইফালে এয়া চাওকচোন ঝৰ্ণাটো এনেদৰে বৈ আহিছে তললৈ। আৰু এইকেইখন আছে দুখনকৈ দলং আমছৈ। আৰু এয়া চাওকচোন ইয়াৰ চাৰিওফালে পৰিৱেশটো মই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। অলৰেডি যিহেতু ঝৰ্ণাটো বৈ গৈছে শিৱকুণ্ডৰ পৰা ওলাই অহা, আৰু এয়া ঝৰ্ণাটোত অলৰেডি গৈছে। আৰু এইফালে দুখনকৈ দলং আছে, দলংকেইখনো সুন্দৰকৈ সজাই ৰাখিছে যিহেতু
এই সময়ত যথেষ্ট বনভোজ খোৱা দল আহে আৰু এয়া ওপৰলৈ যোৱা ব্যৱস্থা আছে চিৰি আছে আৰু ওপৰত আছে এটা শিৱ মন্দিৰ আৰু এয়া সেয়া চিৰিটো দেখুৱাই দিছোঁ আৰু এয়া তাৰ পাছতে ফুৰি চাকি আহি আকৌ আমাৰ নৃত্য গীতৰ অনুষ্ঠানখন চবেই ফূৰ্তি কৰিলে চবেই এনেকৈ অকণমান সময় হাঁহি ধেমালিৰে ফূৰ্তি ফাৰ্তা কৰিলে তাৰপিছত আকৌ খোৱাৰো যা যোগাৰ কৰা হ'ল এয়া খোৱাৰ যা যোগাৰ কৰা হ'ল আৰু এয়া সকলোৱে হাতে কামে লাগি এসাঁজ লগে ভাগে খোৱাৰ আনন্দই সঁচাই বেলেগ আৰু এয়া সকলোৱে লাগি এনেদৰে এসাঁজ নিজে ৰান্ধি এয়া খালোঁ আৰু লগতে এয়া সকলোৱে ফূৰ্তি ফাৰ্তা কৰি এয়া যা যোগাৰো কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলেও ইয়াত সুন্দৰকৈ প্ৰকৃতিৰ মাজত এসাঁজ খাবলৈ পালে খুব সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এয়া আমি এনেদৰে এয়া এসাঁজ সুন্দৰকৈ খালোঁ আৰু ফূৰ্তি কৰিলোঁ লগতে এয়া আমাৰ 2 একপি ফটোৰ আপোনালোকৰ আগত দাঙি ধৰিলোঁ ধন্যবাদ।